বিহু গৱেষণাৰে ৰাষ্ট্ৰীয় বঁটা জিনিলে গোলাঘাটৰ এজন ব্যক্তিয়ে। গোলাঘাটৰ হালুৱা গাঁৱৰ দিনেশ্বৰ বৰাই লাভ কৰিলে নেপকাছৰ সফল বিহু গৱেষকৰ বঁটা। গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত 18 সংখ্যক নেপকাছৰ বঁটা প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰীয় বঁটা গ্ৰহণ কৰিলে দিনেশ্বৰ বৰাই। বিহুৰ লগত জড়িত জ্যেষ্ঠ ব্যক্তিজনে বঁটা গ্ৰহণ কৰি আনন্দিত হোৱাৰ কথা উল্লেখ কৰে। বিহুনাম ৰচনা কৰাৰ পৰা প্ৰতিটো বাদ্য বজাব পাৰে দিন বৰাই। গ্ৰাম্যাঞ্চলৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰা দিনেশ্বৰ বৰাক লৈ গৌৰৱ অনুভৱ কৰে সমগ্ৰ অঞ্চলবাসীয়ে। পুৰস্কাৰটো পাইছিলোঁ এই নেপকাছ ছ'চাইটিৰ পৰা বিহুৰ গৱেষক হিচাপে। তেখেতসকলে মোক 2021 চনৰ পৰাই তেওঁলোকে ডাটা কালেক্ট কৰি আছিলে আৰু বিভিন্ন জেগাত মই প্ৰশিক্ষণ দিয়া এই কৰ্মশালাবিলাকলৈও গৈছিলে। মই সকলো বাদ্য নিজে সংগত কৰোঁ। মই হিয়া নামৰ প্ৰশিক্ষণ দিওঁ, দিহা নামৰো দিওঁ, গায়নৰো দিওঁ আৰু ঢোল, খোল আৰু এই পেঁপা, বাঁহী, সুতুলি, গগনাকে আদি কৰি এই সংগত কৰোঁ আৰু শিকাওঁ। আৰু লগতে মই বিভিন্ন জেগাত এই ঢোল খোলৰ উপৰিও গায়ন হিয়া নামকে আদি কৰি বিহু মই বৰ বিহুৱতী, সৰু বিহুৱতীকে বিহুৱা, বিহুৱতী আৰু হুঁচৰি প্ৰশিক্ষণ দিয়াওঁ। আৰু সেই অনুপাতে মোৰ বিহুৰ প্ৰথম অৱস্থাতে মই বিহু কৃষ্টি চৰ্চাৰ 1983 চনতে মই বিহু বিচাৰকলৈ মোক মনোনীত কৰিছিলে আৰু তেতিয়াৰ পৰাই মই ওতঃপ্ৰোতভাৱে বিহু কৃষ্টি, বিহু সুৰক্ষা আৰু আদি কৰি এতিয়া বৰ্তমান বিহুৰ লগত মই বৰ্তমান উপদেষ্টা শাৰীত আছোঁ গোলাঘাট জিলাৰ। আৰু অন্যহাতে মোক নেপকাছ ছ'চাইটিয়ে তেখেতসকলে বিভিন্ন জেগাৰ পৰা মোক ডাটা কালেক্ট কৰি এইবাৰ বিহুৰ গৱেষক হিচাপে তেখেতসকলে মনোনীত কৰিলে। এই ক্ষেত্ৰত মই এইখিনি কৰিবলৈ যাওঁতে মোৰ বিভিন্নজনে সা সহায় কৰিছিল আৰু নেপকাছ ছ'চাইটিকো মই মোৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। লগতে 2002 চনত মই নৰ্মাল প্ৰশিক্ষণ দিছিলোঁ। নৰ্মাল প্ৰশিক্ষণত মই শ্ৰেষ্ঠ গায়ক হিচাপে 18টা বিষয়ত মই বিহুৰ মই বিশেষকৈ গীত মাত গাইছিলোঁ আৰু বৰগীত, লোকগীত, আধুনিক গীত, জ্যোতি সংগীত, ৰাভা সংগীতকে আদি কৰি মই শ্ৰেষ্ঠ গায়ক হিচাপে নৰ্মাল প্ৰশিক্ষণত মই বিজয়ী হৈছিলোঁ আৰু তেওঁলোকে মোক এটা গোল্ড মেডেল দিছিলে। আৰু ইতিমধ্যে মই সেইখিনি মোৰ ইতিমধ্যে তেখেতসকলে দিয়া চাৰ্টিফিকেট মোক এতিয়া ইতিমধ্যে হাতত আছে আৰু সেইখিনিও কালেক্ট কৰি এই নেপকাছ ছ'চাইটিয়ে সকলো ফালৰ পৰা মোক বিহুৰ গৱেষকৰ বঁটা প্ৰদান কৰে। খুমটাইৰ পৰা ৰাজদীপ শইকীয়া, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।